নমস্কাৰ। বৰ্ণিল যাত্ৰাপথত অভিজ্ঞতাৰ ডায়েৰীৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। এটি কবিতাৰ যোগেদি আজি মই মোৰ অনুভৱখিনি ব্যক্ত কৰিবলৈ লৈছোঁ। আজিৰ অনুভৱৰ বিষয় হ'ল জীৱনৰ পথত। ভাৱনাৰ স্ৰোতস্বিনীত কুৰুকি কুৰুকি ঝংকাৰ তোলে কিছুমান বাস্তৱ চিত্ৰই মনৰ নিৰ্ভীত কোণত। জীৱন পথত দৌৰোঁতে দৌৰোঁতে উজুটি খাই ভাগৰি পৰোঁ। পুনৰ কঁকালতে টঙালি বান্ধো লক্ষ্য স্থানত উপনীত হ'বলৈ। ইমান জটিল যেন অনুভৱ হয় লক্ষ্যপথটো। অকোৱা পকোৱা পথত কাঁইতে বিন্ধে কৌতূহলী মনত প্ৰশ্নৰ উদয় হয়। কিমান দূৰ অতিক্ৰম কৰিলোঁ, কি পালোঁ আৰু কি পাম। বিশাল পথছোৱাত কোনোৱে প্ৰেৰণা দিয়ে আগবাঢ়ি যাবলৈ, কোনোৱে আকৌ কথাৰে আঘাত দিয়ে। তথাপি ক্লান্ত নহয় অনুভৱী মনে বিচাৰে প্ৰাপ্তিৰ প্ৰাচুৰ্য, জীৱনৰ মাদকতা। ধন্যবাদ।